এটা আমি গত 2025 সকলোৱে জানে আজিৰ দিনটোতে গৈছে আৰু আজিৰ দিনটো হৈছে বছৰৰ অন্তিমটো দিন আৰু বছৰৰ অন্তিমটো দিনত আমি এনি নেশ্যনেল বাসী উপস্থিত আছোঁ লংকাৰ যিখন মাছৰ বজাৰ আছে সেই লংকাৰ মাছৰ বজাৰত আহি কমিটি দেখুৱাম যে আচলতে 2024 বিদায় দি 25 বছৰ আঁতৰি বজাৰখনৰ গ্ৰাহকে ভিৰ কৰিছে বিশ্ব আপোনালোকক দেখুৱাবলৈ বিচাৰে আৰু কেমেৰা নেতৃত্বই দেখুৱাব প্ৰদীপে দেখুৱাব সেইসকল দৃশ্যাংক পোনপ্ৰথমে যে এনেধৰণে মাছৰ বজাৰত আজি কি ধৰণে ভিৰ 2024 পাৰ কৰি এইবাৰ 2025 চনত আঁতৰিবলৈ দেখা গৈছে একাংশ লোকৰ ভিৰ হৈছে বজাৰত ইতিমধ্যে আপোনালোকক সেইসকল দৃশ্যাংক দেখুৱাই মোটামুটি 2024 বছৰত এইবাৰ বিদায় দিব সকলোৱে 25 বছৰক আদৰিবলৈ থাকোঁ মাছৰ বজাৰ কেনেকুৱা লাগে মাছ কম হৈ আছে আৰু মাছৰ দাম কেনেকুৱা হয় তেনেকৈ চলি আছে গোৱা 500 টকা চিকেন কিমান 80 টকা 100 টকা ন ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে তেনেকুৱা হৈছে কিন্তু মাছতে বজাৰত দাম সমান্তৰালভাৱে যি আছে আমি আমাৰ গ্ৰাহক আছে গ্ৰাহকৰ যাওঁ প্ৰতিটোকে এয়া এজন বেপাৰী বা এজন ব্যৱসায়ী আছিলে ব্যৱসায়ৰ পৰা মন্ত্ৰী বেছিলোঁ তাৰপিছতে আমি ভিডিঅ' জাৰ্নেলিষ্টক আৰু অকল কেনেকুৱা মাছৰ বজাৰ কিমান আছে ডাঙৰ আছে 3-4 কেজি গলি 600 গরম আছে বাজার তো পুরো গরম হয়ে আছে বাজার আর দাম বেশি আছে প্রতিদিনের পরে কালে হলো কারণ মানুষ এর কথা 250 দাম কেমন যায় আর কি বেশি আমার পুরো বেশি কিমান বেশি আর পুরো কেজি পরে 200 টাকা আছে তো মাল 200 টাকা এখন এই মডেলটা 200 টাকা মানে পিছতে বড় একটা শীতল বড়ালি শীতল বড়ালি 80 টাকা